আমাৰ এই গাঁওখনৰ নাম দিহিঙা গাঁও। আমি শুই থকা অৱস্থাত মানে এনেকুৱা এখন গাড়ী মানে ধাম কৰিলে। শুই থকা অৱস্থাত আমি আহিলোঁ, দেখিলোঁ আমি এখন ডাম্পাৰ পৰি আছে। তাৰপৰা আমি কেনেকৈ ধৰণে পৰিলে আমি প্ৰত্যক্ষ কৰিছোঁ যেনিবা এজোপা আমাৰ এইখিনিতে সোণাৰ গছ আছিলে, সোণাৰ গছজোপাৰ কাষতে এটা ইলেক্ট্ৰিক প'ষ্ট আছিলে। ইলেক্ট্ৰিক প'ষ্টত মানে খুন্দা মাৰি আহি এনেকৈ নাৰিকল গছত আহি পেলাই গাড়ীখন দেখিলোঁ ইয়াত মানে গাড়ী পথালি পৰি আছে। তাত আমি দেখিছোঁ সন্মুখত তেওঁ মানে ড্ৰাইভৰ মানে একদম পৰি আছে। তেওঁ দেখিছোঁ ট'টালিকে আমি তেওঁলোকক মানে ধৰাধৰি কৰি তেওঁলোকৰ নিজৰ কম্বল আছিলে, সেই কম্বলত দি তেওঁলোকক হেৰি কৰিছে। আমি লগালগ মই চিঅ'ভিতৰ ছাৰলৈ ফোন এটা কৰিলোঁ। ছাৰ এনেকৈ আমাৰ দিহিঙা গাঁৱৰ এটা এখন ডাম্পাৰ এক্সিডেণ্ট হৈছে, গতিকে আমি ছাৰক ক'লোঁ বোলে আমাৰ কোন হেৰিয়াত পৰে, বোলো আমাৰ মাধৱপুৰ আউটপোষ্টত পৰে। গতিকে ছাৰে কৈছে হ'ব ঠিক আছে, মই বোলে ফোন এটা কৰিছোঁ। তাৰপৰা তেনেকৈ আমাৰ কোনোবা এজনে মানে এই স্থানীয় কোনোবা এজনে 108লৈ ফোন কৰিলে। ফোন কৰি তেওঁলোকে সোনকালে ট'টালিকে মানে তেওঁ 108 আহি পালেহি। তেওঁ বৰ্তমান এতিয়া আমাৰ কোৱা মতে তেওঁ আমাৰ তিতাবৰ স্বাস্থ্যকেন্দ্ৰতে আছে বুলি কোৱা শুনিছোঁ। তেওঁ আমাৰ যোৰহাট মেডিকেললৈ তেওঁ ৰেফাৰ কৰা হোৱা নাই এতিয়া বৰ্তমান। আৰু হেণ্ডিমেন আছিলে? হেণ্ডিমেন কোনোবাই কোৱা মতে যেনিবা তেওঁ হেণ্ডিমেন আছিলে বুলি কোৱা শুনিছোঁ। এজন মানে এইফালে পলাতক বুলি আমি জানিব পাৰিছোঁ। আমি জনাত মানে বৰহাফালৰ পৰা এইফালে যোৰহাট মানে অভিমুখে আহি আছিলে। লগালগ মানে ধাম কৰা মাত্ৰক লগালগ মানে কাৰেণ্টটো গুচি গৈছে। কাৰেণ্টৰ কেবুল গোটেই সম্পূৰ্ণ ছিগিলে। তেওঁ মানে বহুত দেৰি স্পাৰ্ক কৰি আছিলে কাৰেণ্টটোৰ এনেকুৱা ধৰণৰ। এইখন মানে অহাত মানে দেখাত মানে আমি যিটো কাৰেণ্টৰ প'ষ্টত মৰাৰ হেৰিয়াত ঠাইত মানে বহুত স্পীডত আহিছে যেন লাগিছে। সেইটো আমি মানে এতিয়ালৈকে গম পোৱা নাই। তেওঁক মানে সেইটো মানে ইমান হেৰি গুণটো নাই। আৰু মানে পকা প'ষ্ট উঘাল খাই মানে এইটো মানে ভাঙি দিছে আৰু মানে বহুত পিকআপত আহিছে বুলি ক'ব লাগিব। এইটো মানে 100 ওপৰত আহিছে যেন এনেকুৱা অনুভৱ হৈছে আমাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।